বুঢ়া কাছ, তই মোক এই নদীখন পাৰ কৰাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। পিছে মোৰ কথাটো ভালকৈ মনত আছে নহয়? অঁ বুঢ়া কাছ, আছে আছে। আৰু যদি তই বুদ্ধদেৱক মোৰ সমস্যাৰ কথাটো সুধি নাহ, তেনেহ'লে কিন্তু মই ঘূৰি আহোঁতে তোক মই এই নদীখন পাৰ কৰাই নিদিম। হ'ব হ'ব বুঢ়া কাছ, আপুনি নিশ্চিন্ত হৈ থাকক। আৰু বুঢ়া কাছ, মই ঘূৰি অহালৈকে বাট চাই থাক। অঁ তই অহালৈকে বাট চাম, কিয় নেচাম? আৰে মোৰ জীৱনৰ কথা আছে ভাই। অঁ বুঢ়া কাছ, মই এতিয়া যাওঁ, মোৰ বহু পলম হৈছে। আকৌ মই সোনকালে ঘূৰি আহিব লাগিব নহয়। অঁ যা যা, সোনকালে যা। ভক্তগণ, আজি দেখিছো তোমালোকে বহুত আহিছা আৰু ইমানবোৰ ভক্তৰ সকলো সমস্যা সমাধান কৰিবলৈ মোৰ বহুত সময় লাগিব। সেইকাৰণে আজি মই তোমালোকক এটা নিয়ম বান্ধি দিছো। তোমালোকৰ আজি মই মাত্ৰ 3টা প্ৰশ্নৰহে উত্তৰ দিম। ভগৱান বুদ্ধদেৱেচোন 3টা প্ৰশ্নৰহে উত্তৰ দিম বুলি ক'লে। মোৰচোন 4টা প্ৰশ্ন সুধিব লগা আছিলে। মই কি কৰোঁ এতিয়া? সেই বুঢ়া কাছটোৰ প্ৰশ্নটো যদি মই সুধি নাযাওঁ, সিচোন মোক নদীখন পাৰ কৰাই নিদিব। আৰু সেই পাহাৰত থকা মায়াবীজনৰ প্ৰশ্নটো যদি মই সুধি নাযাওঁ, সি দেখোন মোক পাহাৰখনেই পাৰ কৰাই নিদিব। আৰু বেচেৰি সেই বুবা ছোৱালীজনী প্ৰশ্নটো যদি মই সুধি নাযাওঁ, মোৰ পাপ হ'ব। আৰু মোৰ জীৱনৰ সমস্যা সমাধানৰ কাৰণে মইচোন এটা প্ৰশ্ন লৈ আহিছিলোঁ। কি কৰোঁ এতিয়া মই? মোৰচোন খোৱা বোৱা পিন্ধা উৰা সেইবোৰৰহে সমস্যা হৈছিলে। মোৰ সমস্যাৰ তুলনাত সিহঁতৰ সমস্যাবোৰচোন বৰ ডাঙৰ। নাই, মই সিহঁত 3টা সমস্যাকে সুধি যাওঁ। থাকিম আৰু মই যেনেকৈ আছিলোঁ সেনেকৈ। প্ৰণাম প্ৰভু। কোৱাচোন বালক, কিয় আহিছিলা? প্ৰভু, মোৰ কেইটামান প্ৰশ্ন আছে, আপোনাক সুধিবলৈ আহিছোঁ। পিছে গম পোৱা নহয়, আজি মই মাত্ৰ 3টা প্ৰশ্নৰহে উত্তৰ দিম বুলি? অঁ প্ৰভু, গম পাওঁ। তেন্তে সোধা বালক, তোমাৰনো কি প্ৰশ্ন আছে? প্ৰভু, এখন দূৰ গাঁৱত এজনী বুবা ছোৱালী আছে। সেই বুবা ছোৱালীজনীক কেনেকৈ কথা ক'ব পাৰিব প্ৰভু? বুজিছা বালক, সেই বুবা ছোৱালীজনীক যিদিনাখনেই বিয়া দিব, সেইদিনাখনেই তাই কথা ক'ব পাৰিব। প্ৰভু, পশ্চিম ফালৰ এখন ওখ পাহাৰত যাদু লাঠি লোৱা এজন মায়াবী আছে। সেই মায়াবীজনে কেতিয়া মুক্তি পাব প্ৰভু? বুজিছা বালক, সেই মায়াবীজনে তেওঁৰ যাদু লাঠিডাল যোনদিনাখনে ত্যাগ কৰিব, সেইদিনাখনে তাৰ মুক্তি হ'ব। আৰু কিবা সুধিবলৈ আছেনে বালক? অঁ প্ৰভু, এইবাৰ শেষৰ প্ৰশ্নটো সুধিম। প্ৰভু, সেই পশ্চিম ফালৰে এখন ডাঙৰ নদীত এটা বুঢ়া কাছ আছে। সেই বুঢ়া কাছটোৱে কেতিয়া ড্ৰেগন হ'ব প্ৰভু? বুজিছা বালক, সেই কাছটোৱে তাৰ পিঠিৰ চলংখন যোনদিনাখনে এৰাই দিব, সেইদিনাখনে সি ড্ৰেগন হ'ব। ধন্যবাদ প্ৰভু, আপুনি মোৰ প্ৰশ্নকেইটা উত্তৰ দিয়াৰ বাবে। মই এতিয়া যাওঁ। আয়ুষ্মান ভৱ বালক, যোৱা। মানুহৰ পোৱালি পালিহি? অঁ বুঢ়া কাছ, পালোহি। বুজিছ মানুহৰ পোৱালি, তোলৈ বাট চাওঁতে চাওঁতে মোৰ ডিঙিহে বিষাইছিলে। ব'লা এতিয়া। ব'লা মানে? ক আকৌ মোৰ সমস্যাটো কেনেকৈ সমাধান হ'ব বুলি ক'লে বুদ্ধদেৱে? বুঢ়া কাছ, তই মোক প্ৰথমে এই নদীখন পাৰ কৰাই লচোন, মই তোক সকলো কথা খুলি ক'ম। হয় নেকি? ব'লা তেনেহ'লে। মানুহৰ পোৱালি, মই তোক এই নদীখন পাৰ কৰাই দিলো। এতিয়া তই কচোন বুদ্ধদেৱেনো মোৰ বিষয়ে কি ক'লে? বুজিছ বুঢ়া কাছ, তোৰ সমস্যাটো অতি সহজতে সমাধান হ'ব। মোৰ সমস্যাটো সহজতে সমাধান হ'ব? কিন্তু কেনেকৈ মানুহৰ পোৱালি? বুঢ়া কাছ, বুদ্ধদেৱে কৈছে যে তোৰ এই পিঠিৰ চলংখন এৰাই দিলে তই ড্ৰেগন হবি বুলি। হে? হয় নেকি? ৰ মই তেনে এৰাইছো মোৰ পিঠিৰ চলংখন। বুঢ়া কাছ, মই তোক এতিয়া ড্ৰেগনে কওঁনে বুঢ়া কাছ কওঁনে? তোৰ চলংখন এৰাই দিয়াৰ পাছতচোন তোৰ চলংখনৰ পৰা ঢেৰ এইবোৰ ধন সোণ মণি মুকুতা ওলালে। মানুহৰ পোৱালি, মোৰ আজি 500 বছৰীয়া এটা সপোন পুৰা হ'ল। তই সেইবোৰ ধন সোণ মণি মুকুতা যি পৰি আছে সকলো লৈ ল। তই মোক কৰা উপকাৰৰ বাবে মই তোক উপহাৰ হিচাপে দিলো। আৰু মই এতিয়া যাওঁ মানুহৰ পোৱালি। সঁচাকে দেখোন এইবোৰ ধন সোণ মণি মুকুতা মোক দি থৈ গ'ল। আৰু মই ইমানবোৰ ধন সোণ মণি মুকুতা পালে দেখোন বহুত ধনী হৈ যাম। বুঢ়া কাছ, তোলৈ মোৰ বহুত বহুত ধন্যবাদ।
ডেকা ল'ৰা পালিহি দেখোন। মায়াবীৰ পালোহি। ডেকা ল'ৰা ভগৱান বুদ্ধদেৱেনো কি ক'লে মোৰ মুক্তিৰ কথা? বুজিছ মায়াবীৰ মানুহ, তোৰ মুক্তি অতি সহজতে হ'ব। অতি সহজতে হ'ব? কেনেকৈ ডেকা ল'ৰা? বুজিছ মায়াবীৰ মানুহ, ভগৱান বুদ্ধদেৱে কৈছে যে তোৰ এই যাদুৰ লাঠিডাল তই যোনদিনাখনে ত্যাগ কৰিবি সেইদিনাখনেই তোৰ মুক্তি হ'ব বুলি কৈছে। ডেকা ল'ৰা হয় নেকি? মই মানে এই যাদুৰ লাঠিডাল লৈ থকা কাৰণে ইমান দিনে মুক্তি পোৱা নাই। ডেকা ল'ৰা, তই মোৰ বাবে যি উপকাৰ কৰিলি মইনো তোক কি দি সন্তুষ্ট কৰো ডেকা ল'ৰা? মোৰ মুক্তি হ'বই যেতিয়া মোৰচোন এই যাদুৰ লাঠিডাল কোনো প্ৰয়োজন নাই। ডেকা ল'ৰা, এই যাদুৰ লাঠিডাল তই মোক উপকাৰ কৰাৰ বাবে তোক মই উপহাৰ হিচাপে দিলো। মায়াবীৰ মানুহ, মই এই যাদুৰ লাঠিডাল কি কৰিমনো? ডেকা ল'ৰা, এই যাদুৰ লাঠিডালৰ শক্তি বহুত। তোৰ ডেকা ল'ৰা যেতিয়াই যলৈ মন যায় তই উৰি যাব পাৰিবি আৰু তোৰ যিকোনো সমস্যাৰ সমাধান এই যাদুৰ লাঠিডালৰ পৰাই কৰি ল'ব পাৰিবি। ভয় খাব নালাগে, এডাল মই তোক উপহাৰ হিচাপে দিলো। মায়াবীৰ মানুহ, মায়াবীৰ মায়াবীৰ আপুনি ক'ত পালেগৈনো? ডেকা ল'ৰা, মই সঁচাকে মুক্তি হলো মই। আজি ডেকা ল'ৰা মোৰ 200 বছৰীয়া এটা সপোন পুৰা হ'ল। মায়াবী, মই এই পাহাৰখন কেনেকৈ পাৰ হ'ম? মোক এৰি থৈ গ'লে গৈছ তই? মোক তই এনেকৈ এৰি থৈ গ'লে নহ'ব নহয় মায়াবী, তই মোক এই পাহাৰখন পাৰ কৰাই দে। ডেকা ল'ৰা, তোৰ হাতত এতিয়া তোৰ সকলো শক্তিয়েই আছে। তই এই পাহাৰখন উৰি কেনে পাৰ হৈ যা। উৰি কেনে আৰু কেনেকৈ পাৰ হ'ম মই উৰি কেনে? তই ডেকা ল'ৰা যোনফালে যাবলৈ মন যায় সেইফালে এই যাদুৰ লাঠিডাল পোনাই কেনে জাপ মাৰি দে, তই উৰি যাবি। মায়াবী হয় নেকি? ডেকা ল'ৰা, মই যাওঁ। মই তোৰ বাবে মুক্তি পালো। যাদুৰ লাঠিডালহে দি থৈ গ'লচোন, পাহাৰখনো পাৰ কৰাই নিদিলে। চেষ্টা এটা কৰিয়ে চাওঁচোন। যাদুৰ লাঠি সৌ পাহাৰৰ সিপাৰলৈ লৈ যা মোক। সঁচাকৈ দেখোন উৰিব পাৰিছো। এই যাদু লাঠিডাল দেখিছো সঁচাকৈ বৰ শক্তিশালী। এই ওখ পাহাৰখন একেটা জাপতে পাৰ কৰাই দিলে দেখোন। আৰু এতিয়া সোনকালে যাওঁ, সেই ছোৱালীজনীৰ সমস্যাৰ কথাটো ক'বলৈ আছেই নহয়। ককাই ঘৰত আছেনে? মই বিক্ৰমে পালোহি। বিক্ৰম, তই পালিহি? ককাই পালোহি। শুনিছানে? এয়া বিক্ৰম পালিহি, বিক্ৰম। বিক্ৰম পালিহি তই? পালোহি। পিছে বিক্ৰম আমাৰ মাজনীৰ কথাটো সুধিলি নে? সুধিলো। বিক্ৰম কি ক'লে আমাৰ মাজনীৰ কথা? বুজিছে ককাই, আপোনাৰ ছোৱালীজনী যোনদিনাখন বিয়া দিব সেইদিনাখনে কথা ক'ব পাৰিব বুলি ক'লে বুদ্ধদেৱে। বিক্ৰম হয় নেকি? শুনিছে? তেনেহলে আমি এতিয়া মাজনীৰ কাৰণে ল'ৰা বিচৰাহে কথা। শুনিছা, আমিনো ইমান পটককে ক'তনো এতিয়া ল'ৰা এটা বিচাৰি ফুৰোগে? আমাৰ মাজনীৰ বাবে এই বিক্ৰমতকৈ আৰু ভাল ল'ৰা কোন হ'ব পাৰে?